দি দিয়াৰ কাৰণে আচলতে সেইটো যে ইমান মানে এটা ইস্যু ল'ব সেইটো ভবা নাছিলো আগতে লিখো যে সেইকাৰণে মানে সেইটো মনলৈ আহিল কাৰণে লিখিলো কিন্তু লিখিব নালাগিছিল হয় এইটো মন গ'লে লিখা কথা নহয় হৈ মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছো মই দুখিত তেওঁলোকৰ ওচৰত এনেদৰে মই মিছাটো ভুল বাতৰি এটা উলিওৱাৰ বাবে যেতিয়া মোৰ মানুহজনে ক'লেহি যে এইটো মিছা তুমি কেলে লিখিলা মই তেতিয়া ভাবিলো হয় মইতো গোটেইখিনি সম্পূৰ্ণকে নাজানো এনে মানে মাজতে সেই লাষ্টৰ সেই বাক্যকেইটা মানে সোমোৱাই দিলো সেইকাৰণে মই যেতিয়া ভাবিলো যে হয় মোৰ ভুল হ'ল সেই বুলি মই তেতিয়া পোষ্টটো ডিলিট কৰি দিলো প্ৰথম নিউজটো সঁচা আছিলে কিন্তু তেওঁ যে মাৰ্ডাৰ হৈছিলে কিন্তু পিছত আকৌ ভাইয়েক বাপেক সেই কথাখিনি আচলতে মই এনেই মনলৈ আহিলে লিখি দিলো মই যেহেতু মোৰ ইউটিউব চেনেল আছে আৰু মোৰ ফেচবুক পেজ হয় এইটো মানে সেইকাৰণে মই কাহিনীবোৰ শ্বেয়াৰ কৰাৰ কাৰণে মানে তাত দি দিলো আচলতে মই এনেই যি মন গ'লে লিখি থাকো এজাহাৰ দিম মই এজাহাৰলৈ তেওঁ ফোন কৰিছিলে মই এতিয়া থানালৈ আপুনি কাক লৈ এজাহাৰ দিব মানে আপুনি কি এজাহাৰ দিম বুলি ক'লে যে মই স্পষ্টীকৰণ দিম দিব যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916